সকলোকে নমস্কাৰ জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি বুধবাৰ 27th of May। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া ঘড়ীত প্ৰায় 7টামান বাজে। ঘৰলৈকে যাবৰ কাৰণে ওলাইছোঁ। কৈছিলোঁ এটা বেয়া খবৰ আছিলে বহুত, তো সেইকাৰণে মানে আহিছিলে 26 days মান হ'ব, 25-26 দিনমান হ'ব। আগত আহিছিলোঁৱে, মাইনাৰ পৰীক্ষাও আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ এদিন দুদিন আগতে এইটো বেয়া খবৰটো আহিছে। তো পৰীক্ষাৰ কাৰণে আমি যাব পৰা নাছিলোঁ এক্সামৰ কাৰণে। এতিয়া আমি ওলাইছোঁ। পৰীক্ষা শেষ হৈছে মাইনাৰ যোৱাকালি, তো অহাকালিলৈ আছে, শ্ৰাদ্ধ হ'ব। তো তাৰ আগতে গৈ পাব লাগিব যাই। তো চাই থাকিব ব্লগটো। মই শ্ৰাদ্ধ বা ঘৰৰ ভিডিঅ' একো ক্লিপ এইবিলাক এড কৰিব ইয়াতে নোৱাৰিম। জাষ্ট মই যোৱাটো ব্লগ মানে এইখিনি ৰাস্তা যোৱাটো মই ব্লগটো বনাই আছোঁ। ক'তবা ফুৰিব যাওঁ বা মা ঘৰত বা খুৰী ঘৰত বা ক'তবা যদি যাওঁ সেইবিলাক ব্লগ দি থাকিম, আপোনালোকে চাই থাকিব। আৰু ইয়াতে তলা চাবি লৈ ৰেডি লক কৰিম। আৰু বেছি লাগেজ এইবাৰ কৰা নাই। সৰুটোত সিহঁতৰ বাপেক পুতেকৰ আৰু ডাঙৰটোত মাক আৰু জীয়েকৰ আমাৰ দুটাৰ। আৰু সেইটো জুট বেগটোত খোৱা বস্তু লৈছোঁ। আৰু এখেতৰতো লেপটপটো থাকিবই, লগত ল'বই, অফিচৰ কাম থাকে। তো তেনেকৈ ওলাইছোঁ আৰু এতিয়া লাহে লাহে। আৰু গৰম পানী চানী এইবিলাক চব লৈ লৈছোঁ। তেনেকৈ এতিয়া যাবলৈ ওলাইছোঁ। ব্লগ যাওঁ, আপোনালোককো দেখাম। আমি ঘৰত গৈ আছোঁ, ঘৰলৈকে একেলগে ব্লগ। আমাৰ ঘৰলৈ যাত্ৰাটো 17-18 ঘণ্টাৰ। পাপা হেল্ল'। আৰু ইয়াতে গাড়ী আহি গ'ল, ড্ৰাইভাৰ আহি গৈছে, গাড়ী আহি গৈছে। এতিয়া আমি লাহেকৈ উঠিম। ইয়াৰ পৰা গুৱাহাটীলৈ গৈ পাওঁতে প্ৰায় 6 ঘণ্টা লাগিব। যদি আমি জীৱা নামৰ এখন গাড়ীত উঠিব গৈ আছোঁ নামো তেতিয়া অলপ। এয়া গাড়ী, বাবু উঠি যাম এতিয়া। বৰষুণ পৰি আছে জানেনে, অলপ অলপ বৰষুণ পৰি আছে। ৰাতিপুৱাৰ পৰিৱেশ। এতিয়া প্ৰায় 3-4 ঘণ্টা অহাৰ পিছত এই অৱস্থা। ল'ৰা ছোৱালী দুটাই টোপনি গৈছে। আমি মাস্ক লগাই লৈছোঁ কাৰণ মোৰ এচিৰ গোন্ধটো সহ্য নহয় একদম। তেনেকৈ আৰু ইয়াতে অকণমান ৰখিম। বহুত বেছি জোৰকৈ বৰষুণ হৈছিলে ৰাস্তাত। আমি ক'তবা অকণমান ৰখিম চাহ খাবৰ কাৰণে। ইয়াতে বাবু অলপমান ফ্ৰেছ হৈ ল'লে। বেছি টাইম গাড়ীত যাব নোৱাৰে। ৱেডাৰ বহুত ভাল আছিলে, কিন্তু এনেও ঠাণ্ডা মেঘালয়ত থাকেই অল টাইম। তো সেইদিনা অলপ বেছিয়ে ঠাণ্ডা দিছিলে, বাহিৰত নামিব পৰা নাছিলোঁ। তথাপিও মই চুৱেটাৰ লৈ লৈছিলোঁ বাহিৰত, মানে ফটককৈ ওলাব পৰা। কিন্তু বাবু ফ্ৰেছ হৈ আছে। আৰু গৈ পাই অলপমান, আৰু মই এই মেঘালয়ৰ জাৰ্ণিটো যাওঁতে, মানে ৰাস্তাটো যাওঁতে মই কৰ্ণ খাই বহুত ভাল পাওঁ। আৰু ৰাস্তাৰ কাষে কাষে খাচীয়া লেডিবিলাক, মানে সিহঁতে মানে ধুনীয়া কৰ্ণ পুৰি থাকে। ৰাস্তাৰ কাষে কাষে দোকান আছে। তো তেনেকৈ কৰ্ণ খাই লওঁ। আৰু ইয়াতে তেনেকৈ আৰু গৈ আছোঁ। বহুত কষ্ট হয় বাৰু। ইয়াতে পেট্ৰল পাম্পত নামিছোঁ পেট্ৰল ভৰাব গাড়ীত। আৰু ইয়াতে এখেতেও ফ্ৰেছ হৈ ল'লে অলপমান, কাৰণ অকণমান দূৰত গৈ আমি অকণমান নামিম। তো আৰু তাৰ ওচৰতে, মানে পেট্ৰল পাম্পৰ ওচৰতে আমি কৰ্ণ পাই লৈছোঁ। তো কৰ্ণ লৈ লৈছোঁ, অলপ অলপকৈ কৰ্ণ খাই ল'ম। মানে ভাল লাগে গৰম গৰম। আৰু নিজৰ নিমখ আৰু হেৰিটো থাকে আমাৰ লগত, তেনেকৈ আমি লৈ খাই লওঁ। আৰু নেমু ৰসটো সিহঁতৰ পৰা লৈ লওঁ। এনেকৈ আমি গুৱাহাটী আহিয়ে পালোঁ। চাওক কিমান ধুনীয়াকৈ সৎসংগ বিহাৰ হয় আমাৰ মন্দিৰ। ইয়াতে আমি অকণমান নামিম। যিহেতু আমাৰ আবেলি ট্ৰেইন আছে, তো আমি নকৰোঁ, গেষ্ট হাউচতো নুঠোঁ। আমাৰ দুটাকৈ গেষ্ট হাউচ মানে থাকে, এটা গণেশগুৰিৰ ফালে আৰু এটা জু-ৰোডৰ ফালে। তো আমি এইটো একোটাই বুক কৰা নাই, কাৰণ আমাৰ আবেলিতে আছে। আৰু যিখিনি আমি 1-1:30 বজাত আহি পালোঁগৈ গুৱাহাটী। আৰু যিখিনিমান টাইম আমি, আৰু 4টা বজাত আমাৰ 4:30 বন্দে ভাৰত যিখন থাকে কোচবিহাৰলৈকে, সেইখন যাম আমি। সেইখনতে মাজত যি 2-3 ঘণ্টা থাকিব, আমি মন্দিৰতে কটাম বুলি ভাবিছোঁ। দৰ্শন কৰিম, ভোগ খাম, আৰু ওচৰৰ নিৰামিষ হোটেল এখনত খানা খাম বুলি কাৰণে, টাইম স্পেণ্ড কৰিবৰ কাৰণে ইয়াতে মন্দিৰতে মানে ৰখিম বুলি ভাবিছোঁ। তেনেকৈ আৰু
আৰু মেঘালয়তো বহুত বেছি ঠাণ্ডা আছিলে, বৰষুণ আছিলে, ইয়াক গম পোৱা নাছিলোঁ গুৱাহাটীৰ পৰিৱেশটো কেনেকুৱা হ'ব, ভাবিছিলোঁ বহুত বেছি গৰম হ'ব, কিন্তু ইমান এটা গৰম নাছিলে। বাবু পূৰা ভাগৰি গৈছে, মুখখন চাওঁ ক্ষীণাই গৈছে। তথাপি দুষ্টামিটো চালোঁ, তেনেকৈ আৰু। এতিয়া খাবৰ কাৰণে গৈ আছোঁ। মন্দিৰৰ ওচৰত লগাকৈ এখন নিৰামিষ দোকান আছে, তাতে আমি খাম। এইটো কেণ্টিন হয় মন্দিৰৰ, আৰু তাতে অবিন দাদা বহে আহিলে। অঁ নহয়, চৰি, এই সদ্ভাৱনাতে আজিকালি বহে অবিন দাদা। গুৱাহাটী কৰিব লাগে, দিব নোৱাৰে। আৰু ইয়াতে আমাৰ লাঞ্চ আহি গৈছে, আলু পিটিকা দিয়ে। এইটো খানা যিটো মোৰ ইমান বেছি পচন্দ নহয়, থালি। সৰু এখন ৰেষ্টুৰেণ্ট হয় দেই, একদম মন্দিৰৰ ওচৰত, লগতে মিঠাইৰ দোকানখন আছে যে। আগতে বিগ বজাৰ আছিলে যে, বিগ বজাৰটো এতিয়া স্মাৰ্ট বজাৰ হৈ গ'ল। তো স্মাৰ্ট বজাৰৰ একদম অপজিটতে হয় দেই, সৰু এখন দোকান। ইমান খাই ভাল লাগে লাঞ্চটো, পিয়'ৰ ভেজ উইদাউট অনিয়ন গাৰ্লিকৰ। আলু, আমাৰ ঠাকুৰৰে দীক্ষিত হয় সিহঁতে। তো আমাৰ পাপৰ ভাজি দিছে, আলু পিটিকা, আলু ভাজি, দালি, প্লেইন দালি, নেমু দিব, আৰু চয়াবিনৰ চব্জি, বা আপুনি যদি ফুলকবি, আলু চব্জি তেনেকৈ বা পনীৰৰ খাব বিচাৰে, এক্সট্ৰাকৈ অৰ্ডাৰ দিলে আপোনালোকক দি দিব। চাটনি এটা দিব দেই, ইমান টমেটো পুৰা আৰু কিবা কিবি কৰি, টেঙা আম চাম মিলাই। পাপা অকণমান ৰ'বা। তো তেনেকেই খাই, আৰু তিয়ঁহ দুটুকুৰামান দিব, এনেকৈ কেঁচা জ্বলা ডাঙৰ ডাঙৰ থাকিব, ফ্ৰেছ আলুৰ চব্জি দিব, চয়াবিন আলুৰ, মানে আপুনি যেনেকৈ খাব বিচাৰে, বহুত কেইধৰণৰ চব্জি পায় তাতে। খাই ইমান ঘৰৰ মানে খোৱা যেন, মোৰ এতিয়া পানী পৰি আছে মোক এডিটিং কৰোঁতে। তো এনেকুৱা নহয়, ঘৰৰ খানা যেন ফিল হয়, আৰু পেটৰ একদম হেৰি নহয়। কিন্তু বাচ্ছাবিলাক অকণমান দিগদাৰী পাব পাৰে, কাৰণ দালিটোত আৰু চব্জিখনত অকণমান জ্বলা থাকে, কাৰণ নিৰামিষ চব্জি হয় যিহেতু, জ্বলা নিদিলেতো ভাল নালাগে খাই। এতিয়া খালোঁ আমি ভাত, এতিয়া মিঠাইৰ দোকান যাম। ৰেড ভেলভেট আৰু চকলেট এটা পেষ্ট্ৰি লৈছোঁ। ৰেডটো মাইনাৰ কাৰণে, ব্লেকটো বাবুৰ কাৰণে। কোৱা। আৰু ইয়াতে মন্দিৰত অকণমান বহিছোঁ, মাইনাহঁতে বোলে কেক খাব দিছোঁ, পেষ্ট্ৰি। আৰু ইয়াতে মই এটা আমাৰ বৰমাৰ যিখন পাঁচালি আছে, কাৰণ শ্ৰাৱণ মাহ আহি আছে, শ্ৰাৱণ পৰিক্ৰমা হয়, মাতৃ সন্মিলন গোটেই মাহটো আমি কৰিব লাগিব। তো মোৰ মাতৃ সন্মিলনখনৰ মোৰ পাঁচালিটো নাই কাৰণে ইয়াতে মই ল'ব আহিছোঁ। ইয়াতে সুলভ মূল্যত আমি পাই যাওঁ কিছুমান বস্তু। এতিয়া গাড়ী মাতিছোঁ, যাম আৰু আমি মন্দিৰ। বাই এতিয়া যাম আৰু। এতিয়া ষ্টেচনৰ ফালে ওলাইছোঁ, ষ্টেচনৰ পৰা আৰু লাহেকৈ ইমান গৰমটো পাইছোঁ। ইমান গৰম মানে কি, ৰ'দ নাছিলে, কিন্তু এটা কেনেকুৱা এটা গৰম থাকে ন, তেনেকুৱা গৰম আছিলে। ইমান ভাল লগা নাছিলে, মানে অসুস্থ ফিল হৈ আছিলে। ভাত খোৱাৰ পিছত যিহেতু জিৰণি লোৱাৰ টাইমো নাছিলে, ষ্টেচনৰ পৰা কাৰণে যাব ওলাইছিলোঁ। তো ভাবিছোঁ তাতে গৈ অকণমান বহিম, এনেকৈ ছোৱালী আৰু হাজবেণ্ড গৈ আছে। আজিকালি উবেৰ চুবেৰবিলাক পায়, কিন্তু উবেৰ চুবেৰবিলাকত উঠিবলৈ মই ইমানেই বেয়া পাওঁ, গোন্ধ এটা, কিবা স্মেল এটা পাওঁ, মই নাজানো দেই। কিন্তু অ'টত যাবলৈ ভাল পাওঁ, কিন্তু হাজবেণ্ডে খং কৰে অ'টত গ'লে। তাৰমানে কি হয়, এখেতে ভাল পায় অ'টত যাবলৈ, কিন্তু পিছফালে যে অ'টত জেগা কম থাকে, জেগা অকণমান কম থাকে ন, হেৰি ল'বলৈ, ট্ৰলি চলি ল'বলৈ। তো তেনেকৈ নহয় কাৰণে আগফালে ল'ব লগা হয়, ভৰি দিয়াৰ জেগা কম হয় কাৰণে এখেতে বেয়া পায়। তথাপিও মোৰ কথা ৰাখিছে নেকি। পল্টন বজাৰ ষ্টেচন আহি পালোঁ, এতিয়া 3:30 বাজে। লাহে লাহে ট্ৰেইনটো আহিলে উঠি যাম আৰু। ৰাতি 9টাতো বাজিবই ঘৰত গৈ পাওঁতে। মা ঘৰত উঠিম আজি বুলি ভাবিছোঁ। মন্দিৰৰ পৰা বেছি টাইম নালাগিলে, 20 মিনিটমান লাগিলে ইয়ালৈ আহি পাওঁতে। তেনেকৈ আৰু বেক চাইডটো দেখাওঁ।
আগতে যিহেতু গুৱাহাটীতে আছিলোঁ, এতিয়া 4-5 বছৰমান হৈছেহে মেঘালয়ত শ্বিফ্ট হ'বৰ কাৰণে। এতিয়া গুৱাহাটী আহিলে, আগতে গুৱাহাটীৰ পৰা ঘৰখন আমাৰ ধুবুৰীলৈ হয় যিহেতু ধুবুৰীলৈ ইমান দূৰ লাগিছিলে গুৱাহাটীৰ পৰা যাওঁতে, মানে কিমান গাঁও কিমান হেৰি পাৰ হৈ যাওঁ, নদী বন পাৰ হৈ নিজৰ গাঁওখনলৈ যাব লগা হয়। এতিয়া মেঘালয়ত থাকোঁ যেতিয়া, মেঘালয় মানে শ্বিলঙৰ পৰা আৰু 4 ঘণ্টা আহিব লাগে। তো ইমান দূৰত থাকোঁ যিহেতু পাহাৰৰ মাজত, হেৰিৰ মাজত, তো এতিয়া গুৱাহাটী আহি পালে এনেকুৱা লাগে যে ঘৰ আহি পালোঁ নেকি, বহুত ওচৰ যেন ক'ত লগা গৈ হৈছে। আছোঁ? তো এনেকৈ পল্টন বজাৰ ষ্টেচনটো গৈ দেখালোঁ আপোনালোকক, বহুত ধুনীয়া কেনেকুৱা হৈছে, লাগি আছে তোমাক? মানে বহুত ক'ত ধুনীয়াকৈ যাবা সজাই তুমি? ৰাখিছে। দিদাবাৰী মানে আইতাহঁতৰ ঘৰত যাব আগতে, মানে মোৰ মাৰ ঘৰত আগতে যাম। কাইলৈ ৰাতিপুৱাহে মোৰ নিজৰ ঘৰলৈ যাম। য়েছ, বহুত ভাগৰ লাগিছে, পূৰা এক্সাইটমেণ্ট বাবু আইতাৰ ঘৰত যাব। মোৰ ভাগৰ লাগি আছে পূৰা। 4:30 মানত, কিন্তু আমি জল্দি গৈ আছোঁ কাৰণ অলপমান ৰেষ্ট ল'ব লাগিব। মোৰ গাটো একদম বেয়া লাগি আছে, ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ ন। আজি ইমান এটা ক্ৰাউড নাই। ইয়াতে প্ৰত্যেকবাৰ বস্তুবিলাক চাওঁ কিন্তু লোৱা নহয় দে, কিয়নো কাৰণ দৌৰা দৌৰিকৈ মানে ট্ৰেইন আহিছে বা ট্ৰেইনত উঠিব লাগিব, বাচ্ছাৰ খিচমিচ থাকে কাৰণে মই ল'ব নোৱাৰোঁ। তো এইবাৰ ওচৰত গৈছোঁ দোকানখনত ল'বৰ কাৰণে। মই তো দাম সুধিলোঁ কি হ'ল জানেনে, কমেডি এইবিলাকৰ হ'ল, সিহঁতে ওৱান মই ফিফটি মান পিছফালে আহে। ঘূৰি চাওঁ, কোনো এটা মানুহ নাই। 150 বাবুও নাই, বাবুক আৰু মাইনাও নাই, আৰু এখেতো ৰ'বা নাই। মানে চক এইবিলাক খাই গৈছোঁ, ক'ত 150কে গ'ল আহে। মানুহবিলাক আৰু কোনফালে গ'ল, লেফ্টত গ'ল নে ৰাইটত ধুনীয়াকৈ গ'ল। কিচেনৰ মই কাৰণে দাম হ'ল কৰি বাবু থাকোঁতে ইহঁতে নাযাবা। মানুহবিলাক সোধা হৈছে, আৰু ইমানেই ভয় লাগি এইটো গৈছিলে 70 জানেনে। ৰুপিচৰ হয় আৰু তাৰপিছত ফোন এইটো কৰিহে 100ৰ সিহঁতক হয়। মানে সিহঁতে আৰু ফোন এই কৰিছে, কভাৰবিলাক বা এই সিহঁতেও ফোন কভাৰ কৰি পাতি আছিলে, ময়ো ৰ'বৰ ফোন কাৰণে কৰিছিলোঁ, বা বিজি মাৰি ঘৰত আছিলে। ৰখাৰ কাৰণে গৰম তাৰপিছত তেনেকৈ আৰু লগ ধুনীয়াকৈ। ধৰিছোঁ দে, বহুত ভয় লাগি গৈছে। মই কৈছোঁ, তাৰপিছত এখেতে আৰু অকণমান খং কৰিছে যে তুমি বস্তু যদি ল'ব বিচৰা তেতিয়াহ'লে মোক জনাবা, নহ'লে আৰু এনেকৈ কেনেকৈ হ'ব, তেনেকৈ আৰু এনেকৈ পিছত লোৱা নহ'ল, কিন্তু আহোঁতেই ল'ম বুলি ভাবিছোঁ দেই। ৰ'বা ধৰা। এয়া আহি গ'ল ট্ৰেইনখন, এতিয়া আমি উঠিম লাহেকৈ, উঠি পেলাই অলপমান এচিত বহি অলপ ৰেষ্ট কৰিম। আৰু এচিত গ'লেই বাবুৰ বেমাৰ হয়, নাজানো কিয়, বহিব ট্ৰেইনৰ এচিটো আহিছোঁ, সহ্য কৰিব নোৱাৰে। কিন্তু ট্ৰেইন খোলা নাই। আছিলোঁ ট্ৰেইনত, কিন্তু এতিয়াও খোলা নাই। 4টাত চাগে খুলি দিব। ৰখি আছোঁ, বন্দে ভাৰত। ৰখি আছোঁ, এইটো এস্কেলেটৰ বেয়া হৈছে নেকি। চাওক ল'ৰাৰ অৱস্থা, ইমান দুষ্ট, ইমান মানা কৰি আছোঁ, তথাপি তাতে গৈছে। এইটো চাওক, মানে ইমানে বদমাছ, কথা একদম নুশুনে। মানে ইয়াক চকু দিওঁতে মোৰ মানে আধা গা বেয়া হৈ যায়। কমেও 7-8 বাৰ মান উঠা নমা কৰিলে। ট্ৰেইনখন এৰিলে পল্টন বজাৰৰ পৰা, কাৰেক্ট 4:30 বজাত এৰিছে। পৰৱৰ্তী ষ্টেচন কামাখ্যা জংচন এনেকৈ ক'লে, তো হৈ গ'ল। ইটছ অলম'ষ্ট 5 মিনিট হ'ল এৰিছে। কোনোবাই যদি জাৰ্ণি কৰা নাই, কৰিব, ভালেই লাগে দিয়কচোন। ডিষ্টেঞ্চটো অকণমান কম সময়ৰ ভিতৰতে হেৰি কৰে, গৈ পায়। খোৱা বস্তু ট্ৰেইনৰ পৰা এইবাৰ অৰ্ডাৰ কৰা নাই, নিজে লৈ আহিছোঁ। তো দেখাওঁ, এইটো এটা কুলফি লৈছোঁ, কি বা আছে এইটোৰ ভিতৰত, হাজবেণ্ড আনিছে মোৰ খাবৰ কাৰণে, কৈছে তুমি চুগাৰ প্ৰব্লেম আছে, অলপমান খাই ল'বা মিঠা। আৰু এইটো কি আনিছে, খুলি দেখাই আছোঁ ৰ'ব এটা এটাকৈ। ছোৱালী খুলি আছে লাহে লাহে। ট্ৰেইনৰ খানাখিনি যোৱাবাৰ ইমান ভাল পোৱা নাই কাৰণে, আৰু ইমান মানে ডিষ্টেঞ্চটো 3 ঘণ্টাৰ কাৰণে আমি লোৱা নাই, আৰু নিজে লৈছোঁ। ইয়াতে আছে ঢকলা লৈ লৈছোঁ, ইয়াতে
ভালকৈ দেখাওক। এনেকৈ ঢকলা লৈছোঁ আৰু ইয়াতে এটা আছে, খোলাচোন মা, এইটোত কি আছে? আৰু ইয়াতে আছে কাটলেট। এইটো মন্দিৰৰ, আমাৰ সৎসং মন্দিৰৰ ওচৰত যিটো দোকান আছে সেইখনৰ পৰা লওঁ আমি। পপুলাৰ হয় আৰু উইদাউট অনিয়ন গাৰ্লিকৰ সিহঁতৰ হয়। আৰু ইয়াতো কিবা কিবি লৈ আহিছে, পেষ্ট্ৰি আছে ইয়াতে, মিঠাই আছে। তো তেনেকৈ আৰু খাই ল'ম এইখিনি। হৰলিক্সো আছে, হৰলিক্স আনিছোঁ বাবুৰ কাৰণে, গৰম পানী লৈ আমি খাম। কাটলেটটো ভাঙি দেখাই দিয়াচোন দুটা। কাটলেটটোও ধুনীয়া সিহঁতৰ দোকানৰ। য়েছ পাপা, খাবা। এইটো কি আনিছে দেখাওঁ ৰ'ব। এইটো তেনে মালাই কুলফি নে কি কয়, এইটো আনিছে। এইটোও খাম, টেষ্টি হৈছে। এনেকৈ দি দিছোঁ, পাপাক দি দিছোঁ, বাবুক দি দিছোঁ, মাইনা আৰু মই ইয়াতে খাম। আৰু এইটো চবে ভগাই খাম অলপ অলপকৈ। মালাই কুলফিটো খাই দেখাই দিওঁ। বহুত টেষ্টি। ফাইনেলি আহি পালোঁ কোচবিহাৰ, নিউ কোচবিহাৰ। এতিয়া ঘৰলৈ যাম। ঘৰৰ পৰা গাড়ী পঠাই দিছে পাপা, ঘৰৰ পৰা গাড়ী পঠাই দিছে মাহঁতে। তো এতিয়া ঘৰলৈ যাম। এইখন ট্ৰেইন আছিলে। এইখন কোচবিহার স্টেশন, নিউ কোচবিহার। ওয়েটিং রুম। দাদা আহিছে, আমাক ল'ব আহিছে দাদাই। এইটো দাদা হয়, ল'ব আহিছে। গাড়ীত উঠিম এতিয়া। এইটো গাড়ীত হয়, গাড়ী আনিছে। ইয়াতে উঠি যাওঁ আৰু লাহেকৈ। প্ৰায় এতিয়া 40 মিনিটমান লাগিব আগমনীলৈকে। ইয়াতে আহি পালোঁ আমি ঘৰত। বাবাই ৰখি আছে একদম বাহিৰত। বাবা আৰু মায়ে ৰখি আছে ইয়াতে। ৰ'ব মন্দিৰত প্ৰণাম কৰি লওঁ। আমাৰ কালী মন্দিৰ আছে, শিৱ বাবাও আছে। প্ৰণাম কৰি ল'লোঁ। এতিয়া দাদাৰ নতুন ঘৰখন যে ভিডিঅ' আপোনালোকে চাইছিলে সেইখনে। ইহঁতে বেছি দিন হোৱা নাই ইয়াতে অহাটো। ইনভাৰ্টাৰ লগোৱা নাই, দুটা ইনভাৰ্টাৰ লগাই। তো এটা লগাইছে কাৰণে বাহিৰখন আন্ধাৰ, লাইটটো যায় ন। এনেকৈ ইয়াতে চব ৰুমত ক'ত আছে মা বিচাৰি আছোঁ। এইটো মা আমি আহিছোঁ কাৰণে ভাত বনাই আছে। ফাইনেলি ঘৰত আহি পালোঁ। এতিয়া 9:30মান বাজিছে। মা দাদার ছোৱালী কেমন আছিস? বাবু কোটে? বৌদি কি কি সবজি বানাইছেন দেখোন। ইয়াতে মাটি দালি বনাইছে। মই সুধি আছোঁ কি কি বনাইছে বুলি। মা আৰু বৌয়ে মিলি বহুত বনাইছে। কিছুমান চব্জি মা বহুত ভাল বনায়, কিছুমান বৌয়ে বহুত ভাল বনায়। মিক্স কৰি দুজনীয়ে বনাইছে। এইটো মাটি দালি বনাইছোঁ। বাবুৰ খোৱা বস্তু হয়, বাবুৰ দাদাৰ ল'ৰা। ইয়াতে আমি লোৱাৰ আচামৰ ফালে আমি এইটো কি বাক্স কচু নে কিবা বুলি কয় আৰু দেই, ওখ লম্বা লম্বা কচুবিলাক যে। ইয়াতে শাক ভাজি, পটল ভাজি, ইয়াতে এতিয়া ভেন্দি চচ্চড়ি আৰু দুপৰীয়া দালি ইহঁতৰ মচুৰ দালি বনোৱা আছিলে আগৰে। তো আৰু সেইফালে পনীৰ বনাই আছে, পনীৰৰ চব্জি। আলু দি পনীৰ বনাই আছে।
সৰু আলুতে পনীৰৰ চব্জি আৰু যিটো কচুটো বনাইছোঁ সেইটো মোৰ ফেভাৰিট অনলি কচু দিয়ে মই ভাত খাব পাৰোঁ পাপৰ ভাজি আৰু কচু দি তেনেকৈ বনাই আছিলে আমি এতিয়া হাত ভৰি ধুই অকণমান ৰেষ্ট ল'ম তাৰপিছত ভাত খাম ডিনাৰ কৰিম দাদাও আহিছে অফিচৰ পৰা ইয়াতে আমাৰ টিকিলা বাবুটো শুই আছে ধুনীয়াকৈ ইছ ৰাম কি কৰি আৰু আছা ইয়াতে দাদাও আহি গৈছে তোমালোকে? অফিচৰ পৰা এতিয়া আমি খাই লৈ এতিয়া হেৰি কৰিম ৰেষ্ট কৰিম বহুত ভাগৰে যুগৰে এতিয়া আহিলোঁ এতিয়া 10টা বাজে ইহঁতে বনায়ে আছে ইমান ভাত চব্জি পানী বনাইছে তো এতিয়া খাম খোৱাৰ পিছত ব্লগটো ইয়াতে শেষ কৰিম কাইলৈ ব্লগ দিব নোৱাৰিম চাগে তো পৰহিৰ পৰা আকৌ ব্লগ দিম কালি যিহেতু শ্ৰাদ্ধ আছে তো এইটো ৰিলেটেড মই ভিডিঅ' নকৰোঁৱে তো আজি খোৱাৰ পিছত ডিনাৰৰ পিছত ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম চাই থাকিব ৰাতিপুৱা 4টা বজাত উঠিছিলোঁ ৰাতিপুৱা 4টাৰ পৰা তেতিয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট হৈছে ইয়াতে এইখেতে আৰু দাদাই খাব বহিছে আৰু মোকো ভাত দিছে মোক ভাতৰ পৰিমাণ চালে আপোনালোকৰ মাথা খাৰাপ হৈ যাব আৰু ময়ো ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' থেংক ইউ ভেৰি মাছ